গুড মৰ্ণিং জনাইছোঁ সকলোকে। হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। তো আজি গাড়ীৰ ভিতৰতে শুই থকাৰ পৰা বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নাৰায়ণা মেডিকেলৰ ওচৰত আছোঁ বৰ্তমান। আমাৰ দেখিছে এইফালে গাৰু নাই, বেগ দি লৈছোঁ গাৰুৰ কাৰণে। তো গাড়ী তেনেকৈয়ে শুবলগীয়া হয় বাৰু, অলপ কষ্ট শুবলগীয়া হয় আৰু। এইফালে মেডিকেলখন এইখন, তো ইয়াৰ কিনাৰতে আমি আজি ৰাতি থাকিলোঁ। নাৰায়ণা NH নাৰায়ণা মেডিকেল এইখন। এইফালে বজাৰ, এতিয়া গাড়ী অঁতৰাব লাগিব। এইফালে দোকানবিলাক খুলিছে, লাহে লাহে দোকান আছে। মুখতে ৰখাইছিলোঁ, এতিয়া ইয়াৰ পৰা আমি এইখন ছাইড কৰি দিব লাগিব। এতিয়া ইয়াৰ পৰা গাড়ীখন ছাইড কৰি দিওঁ। দেখিছে এইফালে চুলি কেনেকুৱা আছে, হোৱাই নাই। গাড়ী ছাইড কৰিব পৰা দেখি এতিয়া বৰ্তমান ইয়াৰ পৰা ছাইড কৰি দি আছোঁ। বলক পিছত লগ পাই আছোঁ। A few moments later. গাড়ী চাড়ী লগ কৰিলোঁ, গাড়ীখন আগলৈ আনি পিনি গাড়ী লগ কৰিলোঁ। তো এতিয়া গৈ আছোঁ গা ধুবৰ কাৰণে। আজি ডাইৰেক্ট মুখ নুধুওঁ, ডাইৰেক্ট গা ধুই দিওঁগৈ। বলক কাপোৰ ধুম, গা ধুম। লকপকৰ ৰখি আছে, মোক এৰি থৈ গুচি গ'ল। এই ৰাস্তা ইপাৰ পালেগৈ, মই ৰাস্তাটো পাৰ হ'বই পৰা নাই। এয়া গাড়ী দেখিছে নহয় কেনেকুৱা আহি আছে। এইফালে পাহাৰৰ ওপৰত গৈ আছোঁ গা ধুবৰ কাৰণে। এইফালে আগে আগে লকপক গৈ আছে, বেগ চেগ লৈ লৈছে পূৰা, একদম গা ধুবলৈ গৈ আছে। দে এইফালে পাহাৰত আহি আছোঁ, পাহাৰ দেখিছে এয়া। এইফালে একদম গা ধুব আহি আছোঁ। জাননী দিয়া আছে, পানী তোলোতে সাৱধান, জোতা চেণ্ডেল বাহিৰতে ৰাখিব, অন্যথা দণ্ডনীয় হ'ব। আৰু এড্ৰেছটো দিয়া আছে, এইটো চাই লওক। এড্ৰেছটো তলত এইটোৱে লোকেশ্যন। আমি আজি য'ত গা ধুব আহিছোঁ লোকেশ্যন এইটো। পানী ক'ৰ পৰা ওলাই আছে এইটো দেখুৱাই আছোঁ। এইফালে পানী দেখিছে, পানী। এইফালে এইটো শিল দেখিছেনে কিমান ডাঙৰ, বা ইমান, মই ইয়াৰ লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ। আপোনালোকে আগতে এনেকুৱা ইমান ডাঙৰ শিল দেখিছেনে নাই দেখা, কমেণ্টত জনাবচোন বাৰু। ইমান ডাঙৰ, কেমেৰা কভাৰেই কৰিব নোৱাৰে মানে। ইমান দূৰৰ পৰা দেখুৱাইছোঁ যদিও মানে কেমেৰা কভাৰ কৰিব পৰা নাই, ইমানেই মানে ডাঙৰ শিল এইটো। কমেণ্টছত জনাবচোন আপোনালোকে আগতে দেখিছেনে নাই। এটা প্লেচ একদম গা ধুবৰ কাৰণে, খালি পানীটো মানে অলপ কম আছে ইয়াত, পানীটো কমকৈ আছে। বাকী চব ঠিকে আছে। কাপোৰ ধুবৰ কাৰণে ইয়াত ধুনীয়া শিল আছে, কাপোৰ ধুব পৰা সুবিধাও আছে, মানে ধুনীয়া জেগা। চাৰিওফালে গছ গছনি। এয়া ৰাস্তাটো এইফালে তলত থাকিলেগৈ, বহুত ওপৰলৈ আহিলোঁ। এইফালে ৰাস্তাটো দেখিছে কিমান তলত আছেগৈ। এইফালৰ পৰা পানী উঠাব লাগে, পানী তেনেকৈ উঠাই আছে। এয়া কাপোৰ ধুবৰ কাৰণে, গা ধুবৰ কাৰণে পানী উঠাই আছে। মই বহি আছোঁ বৰ্তমান, গা ধোৱা নাই। চাওক পাহাৰ, এইফালেও পাহাৰ। যি পাহাৰৰ ওপৰত আহিছোঁ গা ধুবৰ কাৰণে। এয়া বেলিটো একদম পূৰা ওলাই আছে, মজা আছে। গাঁৱৰ মানুহবিলাকে পানী লৈ আছে। তাৰপিছত আমাৰ কাপোৰ পূৰা একদম চাবোন মাৰি আছে। ইয়াত শিলৰ ইটো পাৰে কি পানী আছে নেকি? ইটো পাৰে পানী আছে। বৰষুণ দিলেতো বেছি হয় চাগে, বৰষুণ দিলে। বৰষুণ দিলে পাহাৰৰ ওপৰতে পানী ওলাই আকৌ। হোটেল আছে নেকি? নাই হোটেল আছে।
ফেক্টৰীবিলাকৰ পিছফালে মাজত নি মানুহ ঘৰ থকা যেনেই নালাগে অঁ দেখিছে নহয় কিমান কষ্ট গোটেই ৰাতি দিন ৰাত গাড়ী চলাই মেলি এতিয়া এয়া আকৌ কাপোৰ থুকুচি দিবলগীয়া হৈছে আকৌ ভাত পানীও নিজেই বনাব লাগে আৰু কোনে বুজিব আৰু এইবিলাক আমাৰ গাড়ী চলাব লাগে দিন ৰাত এক কৰি ইমান কষ্ট হয় ক্ৰিয়াকলাপবিলাক পাহাৰ এইটো এটা পাথৰ হয় চাই লওক এনেকুৱা এটা পাথৰ আমি হয়তো দেখিছোঁ যদি এনেকুৱা এটা মনত থকা পাথৰ এতিয়া আজি ইয়াত দেখিছোঁ আহি কামাখ্যা উমানন্দ মন্দিৰ এইবিলাক গৈছোঁ যদিও আমি তাতো দেখিছোঁ পাথৰ ইয়াতকৈ কিন্তু দেখা নাই আৰু পাথৰ এইটো বহুত ভয়ংকৰ ডাঙৰ পাথৰ দেখিছোঁ সেইটো চাই লওক কিমান ওপৰলৈকে আছে পাথৰ এই তালৈকে আছে গছৰ আগৰ ওচৰলৈকে আছে চাই লওক তাৰ পৰা এইপিনে একদম আহি একদম ইয়াত আছে এইডোখৰ পৰা মোটামুটি আৰু দূৰ আছে পাহাৰ ওপৰলৈকে আছে আমি হয়তো উঠি যাব নোৱাৰোঁ দেখাব পাৰিব পৰা নাইকিয়া কিন্তু এনেই এতিয়া যাব পৰা নাইকিয়া সেইফালে উঠিবৰ কাৰণে ৰাস্তা নাইকিয়া কিমান ডাঙৰ এটা ভয়ংকৰ পাহাৰ দেখিছে কিমান ডাঙৰ কিমান তললৈকে আছে সেয়া পানী ওলাই আছে তাত চাই লওক মই পানী দেখাই আছোঁগৈ সুৰংগটো দেখাই আছোঁগৈ আপোনালোকক চাই থাকিব সেয়া আহি আছোঁ সুৰংগ দেখাবৰ কাৰণে সেইটো দেখিছে কিমান ভয়ংকৰ এটা সুৰংগ হয় কি দেখিছে সেইবিলাক সুৰংগ ইয়াত থাকে সৰ্প থাকিব চাগিলে কিমান ডাঙৰ এটা দেখিছে চাওক পানী ক'ৰপৰা ওলাই দেখিছে সেইফালৰ পৰা ওলাইছে দেখিছে পানী সেইফালৰ পৰা সেইটো চাইডৰ পৰা ওলাইছে পানী এয়া চব কিমান ধুনীয়া নিজৰা পানী সেইখিনি পানীয়ে মানুহে ফিল্টাৰ নকৰাকৈ খায় চব সেইটো চাইডৰ পৰা পানী ওলায় এতিয়া সুৰংগ আছে কিমান ধুনীয়াকৈ বনাই দিছে চব ষ্টেপটো সেইফালৰ পৰা এইটো ধুনীয়াকৈ পাৰ বনাই দিছে চাই লওক কাপোৰটো হৈ গ'ল এতিয়া গা ধুবলৈ আছে গা ধুৱালে হৈ যাব গা ধুই পেলাই হৈ যাব আৰু গা ধুম পানী ঢালি লওঁ ঠাণ্ডা ঠাণ্ডা পানী সে নাহানা হে মজা লাগিছে মজা পানী চেঁচা একদম আৰু তাতে ৰ'দটো দি আছে একদম বঢ়িয়া লাগিছে ইয়াত একদম এতিয়াহে নিজৰ গা যেন লাগিব নহ'লে গা নোধোৱালৈকে বেলেগৰ গা দাগ লৈ আছে যেন লাগিব হৈ গ'ল এতিয়া গা ধোৱা তো ৰেষ্ট লগাই লওঁ তাৰপিছত লগ পাই আছোঁ এতিয়া বৰ্তমান হৈ গ'ল গা চা ধোৱা কাপোৰ চাপোৰ এতিয়া ধুই ভাত খাবগৈ লাগিব খাই মেলি আকৌ পাৰ্টি কৰিব লাগিব হ'বনে নহয় আজি আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম নেক্সট এটা ব্লগত বাই বাই